হেল্ল' বন্ধুসকল, এটা ৰিক্ৰুটমেণ্ট আপডেটৰ ভিডিঅ' লৈ আহিছোঁ। এই ৰিক্ৰুটমেণ্টটো নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চ নামৰ অৰ্গেনাইজেশ্যনটো। এইটো এটা অট'নমাছ বডি হয় যিটো ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিৰ আণ্ডাৰত। ইয়াত 25টা পোষ্ট ওলাইছে, 25টা পোষ্টৰ ভেকেঞ্চি ওলাইছে। বেলেগ বেলেগ পোষ্ট আছে য'ত আপোনাৰ BSc লগতে 10th গ্ৰেজুৱেশ্যনৰ কাৰণেও লগতে মাষ্টাৰ ডিগ্ৰীৰ পোষ্টো আছে। তো সবিশেষ জানিবলৈ পোষ্টটোৰ এপ্লিকেশ্যন প্ৰচিডিউৰ লগতে চেলেৰি বা কোৱালিফিকেশ্যন জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই ৰিক্ৰুটমেণ্টটো চালে আমি নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন এণ্ড ৰিচাৰ্চ নেক্টাৰ বুলি শ্বৰ্টলি। এইটো এটা অট'নমাছ বডি হয় আণ্ডাৰ দ্য ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি। তো ইয়াৰ এটা এই ৰিক্ৰুটমেণ্টটো ওলাইছে। তো প্ৰথম আমি যদি ইয়াৰ পোষ্টটোৰ কথা চাওঁ, প্ৰথম পোষ্টটো আছে আমাৰ ছিনিয়ৰ ৰিচাৰ্চ ফেল', ছিনিয়ৰ SRF বুলিও যাক কয়। তো SRFৰ ইয়াতে দুটা পোষ্ট আছে, এটা আইজলত আৰু এটা ইম্ফলত। তাৰে কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন প্ৰয়োজন হৈছে BSc ইন এনি ডিচিপ্লিন, মানে যিকোনো ছাবজেক্টত BSc থাকিব লাগিব। লগতে যদিহে আপোনাৰ ইলেক্ট্ৰিকেল বা মেকানিকেল ইঞ্জিনিয়াৰিং হয়, সেইটো আপোনালোকৰ ডিজায়াৰেবল, মানে প্ৰেফাৰেঞ্চ পাব আপোনালোকে। ইয়াত আপোনাৰ কোৱালিফিকেশ্যনৰ লগতে এক্সপিৰিয়েঞ্চ বিচাৰিছে 1 বছৰ, মিনিমাম 1 বছৰ আপোনালোকৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, বটানী, বায়'টেকন'লজি, লাইফ ছায়েন্স, ফৰেষ্ট্ৰি এইখিনি ছেক্টৰত কাম কৰা আপোনাৰ এক্সপিৰিয়েঞ্চ 1 বছৰৰ থাকিব লাগিব। মেক্সিমাম এজ লিমিট আপোনালোকৰ 35 ইয়াৰ্ছ আৰু ইয়াৰ যিটো মান্থলি চেলেৰি হ'ব সেইটো 35,000। এইটো হ'ল আপোনাৰ প্ৰথম এটা পোষ্ট ওলাইছে য'ত দুটা পোষ্ট আছে, যিটো কেটাগৰীত ছিনিয়ৰ ৰিচাৰ্চ ফেল'ৰ দুটা আপোনাৰ পোষ্ট আছে। তাৰপিছত আমি যদি চাওঁ, নেক্সট আছে আপোনাৰ টেকনিকেল এছিষ্টেণ্টৰ পোষ্ট এটা আছে, য'ত আমাৰ অসমতো ভেকেঞ্চি আছে। অসমত 3টা পোষ্ট আছে, মাজুলীত এটা, নগাঁৱত এটা আৰু শিলচৰত এটা। ত্ৰিপুৰাত 2টা আছে, মিজোৰামত এটা আছে, নাগালেণ্ডত এটা আছে। টোটেল 7টা পোষ্ট আছে, য'ত আপোনাৰ যিটো প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোত টেকনিকেল এছিষ্টেঞ্চ আপোনালোকে দিব লাগিব। এই পোষ্টৰো কোৱালিফিকেশ্যন BSc হ'ব লাগিব, যিকোনো ডিচিপ্লিনত, যিকোনো ছাবজেক্টত আপোনালোকৰ BSc হ'ব লাগিব। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াত মেণ্ডেটৰী নহয়, ডিজায়াৰেবল হয়, মানে যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চ এটা পাব। 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এগ্ৰিকালচাৰেল এণ্ড এলাইড ছেক্টৰ, এগ্ৰিকালচাৰৰ লগত ৰিলেটেড যিটো ছেক্টৰ আছে তাৰে লগত আপোনালোকৰ 1 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগে। আৰু যিটো মনিটৰিং এণ্ড ইভেলুৱেশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন ইন দ্য ফিল্ড অফ এগ্ৰিকালচাৰ, অৰ্গেনিক এগ্ৰিকালচাৰৰ লগত যিখিনি কাম কাজ থাকে তেনেকুৱা প্ৰজেক্টত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিলেও আপোনালোকৰ হ'ব। এই যিটো পোষ্ট আছে টেকনিকেল এছিষ্টেণ্ট, তাত আপোনাৰ মান্থলি যিটো চেলেৰি হ'ব সেইটো 25,000। তো এইটো হ'ল আপোনালোকৰ টেকনিকেল এছিষ্টেণ্টৰ বিষয়ে। 7টা পোষ্ট আছে, BSc হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমতো ইয়াৰ 3টা পোষ্ট আছে। নেক্সট এটা পোষ্ট আছে যিটো আমি ফাইনেন্স এণ্ড এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, তাৰে কাৰণে আপোনাৰ 2টা পোষ্ট আছে, এটা গুৱাহাটীৰ হ'ব আৰু এটা শ্বিলঙত হ'ব। তাৰে কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ফাইনেন্সিয়েল যিখিনি কাম কাজ থাকে, যেনে একাউণ্টছ টাইপ ৰিলেটেড বা অফিচিয়েল যিখিনি কাম, তাৰে কাৰণে আপোনালোকৰ BCom থাকিব লাগিব। কোৱালিফিকেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom হ'ব লাগিব। লগতে মিনিমাম 2 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব একাউণ্টৰ লগত ৰিলেটেড, হোল্ডিং পে'মেণ্ট এণ্ড একাউণ্টিং এছপেক্ট উইথ নলেজ অফ টেলি, আপোনালোকে টেলি জানিব লাগিব। যদিহে আপোনালোকৰ গভাৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, যেনে যিকোনো ধৰণৰ PSU বা তেনেকুৱা অৰ্গেনাইজেশ্যনত কাম কৰা এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে তেখেতসকলে প্ৰিফাৰেঞ্চ পাব। আৰু এই যিটো ফাইনেন্স এণ্ড এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পোষ্ট আছে, সেইটো পোষ্টৰো চেলেৰি 25,000 পাৰ মান্থ। তো আপোনালোকৰ এইটো ভাল পোষ্ট। এইটো এটা চেণ্ট্ৰেল, মানে পজিশ্যনটো য'ত লোকেশ্যনটো আছে সেইটো চেণ্টাৰ পজিশ্যনত, গুৱাহাটী বা শ্বিলং। এটা গুৱাহাটী আছে, এটা শ্বিলং আছে, 2টা পোষ্ট। নেক্সট আৰু এটা পোষ্ট আছে যিটো আপোনাৰ GIS প্ৰজেক্টৰ কাৰণে, চাৰ্টিফাইড ড্ৰোন পাইলট। চাৰ্টিফাইড ড্ৰোন পাইলটৰ কাৰণে 5টা পোষ্ট আছে, য'ত আপোনাৰ কোৱালিফিকেশ্যন বিচাৰিছে 10th গ্ৰেড, মানে HSLC পাছ হ'ব লাগিব। লগতে আপুনি ৰিম'ট পাইলট চাৰ্টিফিকেট এটা কৰা হ'ব লাগিব, যিটো DGCA দ্বাৰা অথৰাইজ টু RPTO। এই পোষ্টৰ চেলেৰিও আপোনালোকৰ 25,000 পৰা 30,000। তো ইয়াত আপোনাৰ গ্ৰেজুৱেট যদি আপুনি হয় তেতিয়াহ'লে 10 স্কুৱেৰ কিলোমিটাৰ ফ্লাইং এক্সপিৰিয়েঞ্চৰ লগতে যদি আপোনাৰ গ্ৰেজুৱেট থাকে তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চ পাব। মিনিমাম কোৱালিফিকেশ্যন আপোনাৰ 10 বিচাৰিছে যদিও 10+ এইটো ৰিম'ট পাইলট চাৰ্টিফিকেট, এইটো আপোনালোকৰ গ্ৰেজুৱেশ্যন যদি থাকে উইথ এটলিষ্ট 10 স্কুৱেৰ মিটাৰ ফ্লাইং এক্সপিৰিয়েঞ্চ অন ফটোগ্ৰামেট্ৰি, মেপিং অৰ চিমিলাৰ টেকনিকেল এৰিয়াজ। এইটো এটা টেকনিকেল প্ৰজেক্ট হয়। নেক্সট আপোনাৰ ছেম একেই পোষ্ট আছে, পাইলট ফিল্ড এছিষ্টেণ্ট। তাৰে কাৰণে আপোনালোকৰ 10th গ্ৰেডে বিচাৰিছে। লগতে আপোনাৰ নলেজ DGPS এণ্ড ড্ৰোন কম্পনেণ্ট, এইবোৰৰ ওপৰত আপোনাৰ নলেজ থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব।
আৰু যদি ফ্ৰেছাৰ্ছ হয় তেতিয়াহ'লে DGCI চাৰ্টিফিকেট লগতে আপোনালোকৰ 6 মান্থৰ ছাপোৰ্ট মানে এক্সপিৰিয়েঞ্চ যদি তেনেকুৱা আপোনাৰ ফ্লাইং বা DGPS বা GPS ছাৰ্ভেত এক্সপিৰিয়েঞ্চ থকা তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চ পাব এই পোষ্টটোত যিটো কো পাইলট ফাইল এছিষ্টেণ্ট আছে ইয়াত আপোনাৰ মিনিমাম চেলেৰি হ'ব 18 to 20,000 পাৰ মান্থ নেক্সট এটা পোষ্ট আছে যিটো আপোনাৰ প্ৰজেক্ট ফেলো এই পোষ্টটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন জিঅ' ইনফৰমেটিক্স বা GIS এণ্ড ৰিম'ট চেন্সিং জিঅ'গ্ৰাফি এণ্ড এলাইড ছাৰ্ভিচ বা এনেকুৱা ছাবজেক্টত লগতে আপোনাৰ এনভাইৰনমেণ্টেল চায়েন্স জিঅ'লজি মাষ্টাৰ ডিগ্ৰী ইন চায়েন্স উইথ PG ডিপ্ল'মা ইন RS এণ্ড GIS ৰিম'ট চায়েন্স এণ্ড RS মানে ৰিম'ট চেন্সিং এণ্ড GISত যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰা থাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ চেলেৰি 30,000 to 35,000 ইয়াত যদি আপোনাৰ 2 years এক্সপিৰিয়েঞ্চ থাকে চেম চেক্টৰত তেতিয়াহ'লে আপোনালোকে প্ৰেফাৰেঞ্চ পাব ইয়াৰ যিটো লাষ্ট ডেট 25 নৱেম্বৰ তো এইখিনি আছিলে এই পোষ্টৰ বিষয়ে ইয়াৰ যিটো কোৱালিফিকেশ্যন আৰু এজ বা এক্সপিৰিয়েঞ্চৰ কাট অফ ডেট 1/7/2024 তো আপোনালোকৰ এইটো ভাল এটা অৰ্গেনাইজেশ্যন হয় ৰেপুটেড অৰ্গেনাইজেশ্যন প্লাছ চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্পনচৰ্ড স্কিম হয় প্ৰজেক্ট হয় তো আপোনালোকে স্কিল টেষ্ট প্ৰথম ইয়াত ৰিটেন ইণ্টাৰভিউ নহয় প্ৰথমতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ এইখিনি চাই কিনে আপোনালোকক স্কিল টেষ্ট বা পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতিব তো এইখিনি কিবা যদি ডাউট থাকে আপোনালোকে এইটো চাব সুধিব পাৰে লগতে অফিচিয়েল ৱেবছাইটত গৈ এই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি চাব পাৰে থেংক ইউ ভেকেঞ্চিটোত এপ্লাই কৰিবৰ কাৰণে লাষ্ট ডেট আপোনালোকৰ 25 নৱেম্বৰ আছে 25 নৱেম্বৰৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব ইয়াৰ যিটো কাট অফ ডেট হয় এক্সপিৰিয়েঞ্চ এজ আৰু কোৱালিফিকেশ্যনৰ সেইটো 1 জুলাই 2024 আগত আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন আছে সেইখিনি কমপ্লিট হোৱা হ'ব লাগিব লগতে ইয়াত যিটো মোড অফ চিলেকশ্যন আছে সেইটো আপোনালোকৰ কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে আপোনালোক শ্বৰ্টলিষ্ট কৰা হ'ব ইয়াত কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন নহয় অনলি পাৰ্চনেল ইণ্টাৰভিউ বা স্কিল টেষ্ট হ'ব পাৰে আপোনালোকৰ স্কিল টেষ্ট মানে ইয়াততো বিশেষ স্কিল টেষ্ট নহয় হয়তো কিবা যিখিনি কম্পিউটাৰৰ পোষ্ট আছে তাতে হয়তো কিবা টেলিৰ কাম কৰিব দিব পাৰে লগতে যিটো ৰিলেভেণ্ট ছাবজেক্ট আছে তাৰে কিবা হয়তো সুধিব পাৰে লগতে আপোনালোকৰ যিখিনি ধৰক ৱৰ্কিং কেণ্ডিডেট তেখেতসকলে প্ৰপাৰ চেনেল মানে প্ৰপাৰ প্ৰচিডিউৰ NOC আদি লৈ কিনে এপ্লাই কৰিব লাগিব তো ইয়াৰ যিটো অনলাইন যদি এপ্লিকেশ্যন প্ৰচেছ আছে তাতে আপোনালোকে নিজৰ যিখিনি ডকুমেণ্টছ বাৰ্থ চাৰ্টিফিকেট এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু আদাৰ এডুকেশ্যনেল চাৰ্টিফিকেট সেইখিনি আপোনালোকে এটাচ কৰি দিব লাগিব এই ডকুমেণ্টছখিনি নিদিয়াকৈ যদি আপোনালোকে এপ্লিকেশ্যন কৰে তেতিয়াহ'লে এইটো আপোনাৰ ৰিজেক্ট হ'ব ইয়াৰ যিটো নেক্টাৰৰ অফিচ আছে এইটো নেক্টাৰৰ হেডকোৱাৰ্টাৰ শ্বিলঙত হয় ইয়াৰ অফিচ তো তাত আপোনালোকে বাই পোষ্ট বা তেনেকুৱা ধৰণত পঠাব লাগিব ফিজিকেলি গৈও দিব পাৰে তো এইটোৱে আছে এই ৰিক্ৰুটমেণ্টটোৰ বিষয়ে সবিশেষ কিবা যদি আপোনালোকৰ ডাউট থাকে তেতিয়াহ'লে সুধিব পাৰে বা অফিচিয়েল ৱেবছাইট নেক্টাৰৰ যিটো ৱেবছাইট আছে সেইটোত গৈ আপোনালোকে চাব পাৰে এই এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি চাব পাৰে থেংক ইউ